নমস্কাৰ। আজিকালি আমি সকলোৱে বিটকয়েনৰ কথা শুনি থাকোঁ, কিন্তু এই বিটকয়েন কি? 2008 চনৰ 31 অক্টোবৰ তাৰিখে সাতোশি নাকামোটো নামৰ এজন ব্যক্তিয়ে ইণ্টাৰনেটত এখন পেপাৰ আপলোড কৰিছিল আৰু তাত লিখা আছিল যে বৈদ্যুতিক মুদ্ৰাৰ এক অংশ যিয়ে কোনো বিত্তীয় অনুষ্ঠান জড়িত নোহোৱাকৈ এক পক্ষৰ পৰা আন এক পক্ষলৈ টকাৰ লেনদেন সুনিশ্চিত কৰে। বিটকয়েন হ'ল এক ডিজিটেল ক্ৰিপ্ট'কাৰেঞ্চি। বিটকয়েনৰ সহায়ত আমি এজনে আনজনৰ লগত টকা পইচা আদান প্ৰদান কৰিব পাৰোঁ আৰু সেই টকা কোনো বেংকৰ লগত জড়িত হৈ নাথাকে। ভাৰতীয় টকা ৰিজাৰ্ভ বেংকৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচালিত। যেতিয়া দুজন ব্যক্তিৰ মাজত টকাৰ আদান প্ৰদান হয়, সেয়া ৰিজাৰ্ভ বেংকৰ তত্বাৱধানত হয়। ইয়াৰ বিপৰীতে যদি দুজন ব্যক্তিৰ মাজত ক্ৰিপ্ট'কাৰেঞ্চিৰ আদান প্ৰদান হয়, তাত কোনো তৃতীয় পক্ষ জড়িত হৈ নাথাকে। আপোনালোকৰ মনত প্ৰশ্নৰ উদয় হৈছে যে ক্ৰিপ্ট'কাৰেঞ্চি কি? ক্ৰিপ্ট'কাৰেঞ্চি হৈছে এক ডিজিটেল এছেট অৰ্থাৎ ডিজিটেল সম্পদ যাৰ ওপৰত কেন্দ্ৰীয় বেংক বা আন বিত্তীয় অনুষ্ঠানৰ কোনো নিয়ন্ত্ৰণ নাথাকে। প্ৰথমবিধ ক্ৰিপ্ট'কাৰেঞ্চি হৈছে বিটকয়েন, তাৰ পিছত আহিছে লাইটকয়েন, এথেৰিয়াম, ৰিপেলৰ নিচিনা ক্ৰিপ্ট'কাৰেঞ্চিবোৰ। আজিৰ অৰ্থনৈতিক বজাৰত 4000তকৈ অধিক ক্ৰিপ্ট'কাৰেঞ্চি আছে। এতিয়া প্ৰশ্ন হ'ল বিটকয়েনৰ কাম কি? বিটকয়েনক আজিকালি মানুহে ইনভেষ্টমেণ্ট হিচাপে ব্যৱহাৰ কৰে। বিটকয়েন সোণৰ নিচিনা এবিধ সাঁচতীয়া ধন। যেনেদৰে আমি সোণ কিনো কিন্তু তাক দৈনন্দিন লেনদেনত ব্যৱহাৰ নকৰোঁ, বৰং সোণ কিনি বেংকৰ লকাৰ বা আন তেনেকুৱা কোনো সুৰক্ষিত স্থানত জমা কৰি থওঁ, বিটকয়েনৰ ব্যৱহাৰো ঠিক তেনেকুৱাই। সেয়েহে বিটকয়েনক ডিজিটেল গ'ল্ড বুলি কোৱা হয়। পিছে বিটকয়েন হৈছে ডিজিটেল ক্ৰিপ্ট'কাৰেঞ্চি। সোণ আমি হাতেৰে চুই চাব পাৰোঁ, কিন্তু বিটকয়েন নোৱাৰোঁ। বিটকয়েনৰ নিজস্ব কোনো মূল্য নাই। ইয়াৰ মূল্য সম্পূৰ্ণৰূপে আনুমানিক আৰু মাৰ্কেটে যি ভেলু নিৰ্ধাৰণ কৰি দিয়ে সেয়াই বিটকয়েনৰ মূল্য। বিটকয়েন দৈনন্দিন আদান প্ৰদানৰ কাৰণে নহয়। পিছে পশ্চিমীয়া কিছুমান দেশত বহু ৰেষ্টুৰেণ্ট আৰু হোটেলে এজ এন অল্টাৰনেটিভ মোড অফ পেমেণ্ট অৰ্থাৎ বিনিময়ৰ এক মাধ্যম হিচাপে বিটকয়েন গ্ৰহণ কৰা আৰম্ভ কৰিছে। বিটকয়েনৰ কথা ওলালে সঘনে উত্থাপন হোৱা এটা প্ৰশ্ন হৈছে বেংকসমূহে ক্ৰিপ্ট'কাৰেঞ্চিক বিৰোধিতা কৰে কিয়? ইয়াৰ উত্তৰ এনেধৰণে আগবঢ়াব পাৰি যে ক্ৰিপ্ট'কাৰেঞ্চিবোৰে বেংকৰ বিজনেছ মডেলৰ সন্মুখত প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিব পাৰে। ফৰেইন ফাণ্ড ট্ৰান্সফাৰ অৰ্থাৎ যেতিয়া এখন দেশৰ পৰা আন এখন দেশলৈ টকা পঠিওৱা হয়, বেংকৰ জৰিয়তে এই কাম কৰিলে বেংকক এটা ট্ৰান্সফাৰ ফিজ দিব লাগে। কিন্তু বিটকয়েনৰ জৰিয়তে এনে টকাৰ লেনদেন হ'লে কোনো ধৰণৰ ট্ৰান্সফাৰ ফিজ দিবলগীয়া নহয়। দ্বিতীয়তে, বেংকৰ সহায়ত টকাৰ লেনদেন কৰিবলৈ কমেও 2 পৰা 3 দিন সময় লাগে। আনহাতে বিটকয়েনৰ সহায়ত 10 মিনিটৰ ভিতৰতে এখন দেশৰ পৰা আন এখন দেশলৈ ফাণ্ড ট্ৰান্সফাৰ কৰিব পাৰি। 2018 চনত RBIয়ে ইয়াৰ দ্বাৰা পৰিচালিত কোনো বস্তুৰ বিনিময়ত ক্ৰিপ্ট'কাৰেঞ্চিৰ আদান প্ৰদান বা কিনা বেচা কৰাত নিষেধাজ্ঞা জাৰি কৰে। 2019 চনত ক্ৰিপ্ট'কাৰেঞ্চি এক্সচেঞ্জে RBIৰ এই সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এখন পেটিশ্যন ফাইল কৰে। 2020 চনত মাৰ্চ মাহত উচ্চতম ন্যায়ালয়ে RBIয়ে ক্ৰিপ্ট'কাৰেঞ্চিৰ বিৰুদ্ধে জাৰি কৰা নিষেধাজ্ঞা বাতিল কৰিবলৈ RBIক নিৰ্দেশ দিয়ে। ক্ৰিপ্ট'কাৰেঞ্চিৰ নিগেটিভ পইণ্টবোৰ কি কি? সেইবোৰ হ'ল ইণ্টাৰনেটৰ ডাৰ্ক ৱেবত মানুহে বিটকয়েন ব্যৱহাৰ কৰি ড্ৰাগছ বা বিভিন্ন ধৰণৰ ৱেপনছ অবৈধভাৱে কিনিবলৈ আৰম্ভ কৰিছে। আনহাতে বিটকয়েনৰ ইনভেষ্টমেণ্টত হাই ৰিটাৰ্ণ চান্স আছে যদিও তাৰ সমান্তৰালকৈ হাই ৰিস্কো জড়িত হৈ আছে। এতিয়া আহোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সবাতোকৈ ইণ্টাৰেষ্টিং কথাটোলৈ। আজিৰ বজাৰত এটা বিটকয়েনৰ মূল্য কিমান? ইয়াৰ আগতে জনাই লওঁ যে 2009 চনত ভাৰতীয় টকাৰ হিচাপত এটা বিটকয়েনৰ মূল্য আছিল 0.04 ৰুপিজ অৰ্থাৎ 4 পইচা। আৰু আজিৰ দিনত অৰ্থাৎ 2021 চনৰ 29 এপ্ৰিল তাৰিখে এটা বিটকয়েনৰ মূল্য হৈছে 39 লাখ টকা অৰ্থাৎ 39 লাখ ইণ্ডিয়ান ৰুপিজ।